নমস্কাৰ এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল DW ভালৰ পৰা অসম শিক্ষা বিভাগে যিহেতু 4500টা পোষ্ট খোলা দিছে নতুনকৈ আগতে আছিল 4-5 হাজাৰ পোষ্ট প্ৰায় 10,000 পোষ্টত এইবাৰ কম্পিটিশ্যন হ'ব গতিকে এইটেড চিটেড সকলোৱে যেটো এপ্লাই কৰিব পাৰিব অনলাইন কৰা ডেটটো আমাৰ গমে পাইছে যে 15 ফেব্ৰুৱাৰী পৰা 31 মাৰ্চলৈকে আৰু এতিয়া আপোনালোকৰ এটা মেইন পইণ্টটো হ'ল যে কিছুমান ক্ৰাইটেৰিয়া আছে লগতে মেৰিট লিষ্ট সম্পৰ্কে এতিয়া মেৰিট লিষ্ট যেহেতু আমাৰ যিখিনি আগতে এপ্লাই কৰা আছিল সেইখিনিৰ যদি প্ৰথমতে দিব বিচাৰে আমাৰ ফেব্ৰুৱাৰী মাহত বহুত বেছি চান্স আছে মেৰিট লিষ্টটো প্ৰকাশ পোৱাৰ আগৰখিনিৰ আৰু যদি একেলগে দি দিব বিচাৰে তেনেহ'লে এইটো পিছত হ'ব মুঠৰ ওপৰত আগৰখিনি যিহেতু প্ৰায় কামবোৰ কমপ্লিট হৈছে গতিকে আগৰখিনিৰ হয়তো মেৰিট লিষ্ট প্ৰকাশ কৰিব 5,500 পোষ্টৰ ফেব্ৰুৱাৰী মানত আৰু যদি একেলগে দিয়ে তেনেহ'লে অকণমান টাইম লাগিব এতিয়া কথাটো হ'ল ইয়াৰে কিছুমান ক্ৰাইটেৰিয়া বুলি কওঁতে আমাৰ ক্ৰাইটেৰিয়া আগৰ নিচিনাই থাকে আছে আৰু ইয়াতে কিন্তু আমাৰ যিখিনি তাৰমানে বেটাৰমেণ্ট দিছিল এতিয়া হায়াৰ ছেকেণ্ডেৰী কিছুমানে বেটাৰমেণ্ট দি মাৰ্কছ বঢ়াইছিল সেইটোৰ ওপৰত মই কথা ক'ব বিচাৰিছোঁ বহুতে ভাবে যে ছাবজেক্টটো কি হ'ব লাগে এতিয়া বেটাৰমেণ্ট যিসকলে দিয়ে তেওঁলোকৰ কিন্তু ছাবজেক্টটো ছেইম হ'ব লাগে মানে আগতে যদি কোনোবাই ধৰি লওক হায়াৰ ছেকেণ্ডেৰী আমাৰ বেটাৰমেণ্ট দি থাকে ছাবজেক্টবিলাক ছেইম হ'ব লাগে 3 নম্বৰ পইণ্টত আছে এইটো পইণ্টত যে বেটাৰমেণ্ট ইম্প্ৰুভমেণ্ট মাৰ্কছ ইন ৰেচপেক্ট অফ হায়াৰ ছেকেণ্ডাৰী ছিনিয়ৰ ছেকেণ্ডাৰী অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন উইল বি কনচিডাৰ্ড অনলি ইন দ্য ছেইম ছাবজেক্টছ which were originally taken by the candidate. Only the first betterment examination improvement of marks will be taken into account. প্ৰথম যিটো বেটাৰমেণ্ট দিছিল সেইটোহে মাৰ্কছটো ইনক্লুড কৰিব পাৰিব সেইটো কথা কৈছে ইয়াতে গতিকে এইখিনি কথা মন কৰিবলগীয়া আৰু দ্য কেণ্ডিডেট হেভিং নট ক্লিয়াৰ এনচি ষ্টেটাছ এগেইনষ্ট এনি কোৱালিফিকেশ্যন উইল মানে গোটেইখিনি ক্লিয়াৰ হ'ব লাগিব যদি ক্লিয়াৰ নোহোৱাকৈ কিছুমানে আবেদন জনাই ধৰি লওক DLED কৰি আছে কিন্তু কমপ্লিট হোৱা নাই সেইবোৰ একচেপ্ট কৰা নহ'ব সেইটো আমি সকলোৱে জানো আৰু মাৰ্কছৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে আমাৰ হায়াৰ ছেকেণ্ডাৰীত 5 নম্বৰ আহিব গ্ৰেজুৱেশ্যনৰ 5% এইটো UPৰ ক্ষেত্ৰত কৈছোঁ মই আৰু বাকী DLEDত 5% আৰু টেটত 80% আৰু বাকী NCC চাৰ্টিফিকেটত 5 মাৰ্কছ আৰু বাকী আপোনালোকৰ স্পৰ্টছ চাৰ্টিফিকেট থাকিব পাৰে নন এছেঞ্চিয়েল চাৰ্টিফিকেট 5 মাৰ্কছ ইভেন ইফ দ্য কেণ্ডিডেট পজেছ অল দ্য 3 কোৱালিফিকেশ্যন গতিকে তেওঁলোকৰ মানে এই 5%টো দি দিলে কিমান হ'ব 100% হ'ব টোটেল গতিকে তেনেকুৱাকৈ প্লাছ কৰিব আৰু টেটত কিন্তু 80% ৰাখিব গতিকে এইখিনিৰ ভিতৰত মাৰ্কছটো কাউণ্ট হ'ব গতিকে সকলোৱে গমে পাইছে এডভাৰটাইজমেণ্টকেইখন ভালদৰে পঢ়ি যাব যে কেৱল LP UPত পোষ্ট ওলাইছে বুলি যে এপ্লাই কৰিব সেইটো নহয় কাৰণ কিছুমান নতুনকৈ চিটেড পাছ কৰা কেণ্ডিডেট আছে তেওঁলোকে নতুনকৈ এপ্লাই কৰিব সেইকাৰণে সকলোৱে জানি লোৱাটো বহুত জৰুৰী গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিল সকলোৱে শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ থেংক ইউ